নমস্কাৰ অকণিহঁত, মই তোমালোকৰ চিন্ময়ী বাইদেউ। আজি আকৌ লৈ আহিছোঁ তোমালোকৰ অকণি গণিত পাঠ্যপুথিৰ 6 নং অধ্যায়ৰ দ্বিতীয় অংশটি। এতিয়া চাওঁচোন আহা, এই দ্বিতীয় অংশটিত কিনো আছে। কিন্তু দ্বিতীয় অংশটিলৈ যোৱাৰ আগতে আমি প্ৰথম অংশটিত কিনো শিকিলোঁ এবাৰ মনত পেলাওঁ আহাচোন। আমি যে শিকিছিলোঁ এই ৰজাৰ সাধুটো শুনি যে আমি দহৰ কথা শিকিছিলোঁ, মনত পৰিছেনে? আৰু এই দহটো আমি কেনেকৈ গোটত ভাগ কৰে আমি শিকিছিলোঁ, নহয়নে? এতিয়া ইয়াৰ পিছৰ অংশলৈ যাওঁচোন আহা। এইয়া চোৱাচোন, এতিয়া আমাক কি দিছেনো? ইয়াতে চোৱাচোন, পেঞ্চিলসমূহ কেনেকৈ গোটত ভাগ কৰি থোৱা আছে, দেখিছানে? আৰু লগতে কিছুমান পেঞ্চিল খোলাকৈও ৰখা আছে। গতিকে এই পেঞ্চিলসমূহ চাই আমাক কি কৰিবলৈ দিছে? গণনা কৰিবলৈ দিছে। গণনা কৰোঁ আহা। এতিয়া চাওঁচোন আহা, এই পেঞ্চিলসমূহ চোৱাচোন কেনেকৈ এটা গোট বান্ধি থোৱা আছে। এতিয়া এই গোটটোত কেইডাল পেঞ্চিল আছে গণনা কৰোঁচোন আহা। 1 2 3 4 5 6 7 8 9 10। এতিয়া তাৰমানে এটা গোটত কেইডাল পেঞ্চিল আছে? 10 ডাল। আৰু কেইটা গোট আছে বাৰু? এটা গোট। গতিকে এইটো এটা 10। 1 শূন্য 10, 1 10। আৰু ইয়াক এটা 10 কাৰণে আমি 1 10 কম। আৰু এইটো এনেকৈ লিখে 10 10, এনেকৈ লিখে আখৰেৰে। ইয়াৰ পিছত চোৱাচোন, এইটো এটা 10ৰ গোট। আৰু খোলাকৈ কেইডাল পেঞ্চিল আছেনো? এডাল পেঞ্চিল। এইয়া চোৱাচোন, এটা 10 আৰু এটা খোলা, তাৰমানে 10 আৰু 1 লগ হৈ কিমান হ'ল? 1 10 1 11 হ'ল। 11 এনেকৈ লিখা আখৰেৰে। ইয়াৰ পিছত এটা 10ৰ গোট আৰু খোলাকৈ কেইডাল পেঞ্চিল আছে? এডাল আৰু দুডাল, তাৰমানে এটা 10 আৰু 2। 10 আৰু 2, 1 10 2 12। 12টো এনেকৈ লিখে। ইয়াৰ পিছত চাওঁ আহা, এইটো এটা 10ৰ গোট। 10ৰ গোটৰ পিছত কেইডাল খোলাকৈ আছে চাওঁচোন আহা। 1 2 3, তাৰমানে এটা 10 আৰু 3। 1 10 3 13। চোৱাচোন, ইয়াৰ পিছত এয়া 10 আৰু কেইডাল আছে খোলাকৈ? 1 2 3 4, 4ডাল আছে। গতিকে এটা 10 আৰু এটা 4, 1 10 4 14। ইয়াৰ পিছত চাওঁ আহা, এয়া এটা 10ৰ গোট আৰু খোলাকৈ কেইডাল আছে? 1 2 3 4 5, 5ডাল, তাৰমানে এটা 10 আৰু এটা 5। 1 10 5 15। চোৱাচোন, 15টো এনেকৈ লিখে আৰু আখৰেৰে এনেকৈ লিখে। ইয়াৰ পিছত এটা 10 আৰু খোলাকৈ থকা পেঞ্চিল কেইডাল আছেনো গণনা কৰোঁ আহা। 1 2 3 4 5 6। এটা 10 আৰু 6, 1 10 6 16। ইয়াৰ পিছত আকৌ চাওঁ আহা, এটা 10 খোলাকৈ থকা পেঞ্চিলসমূহ গণনা কৰোঁ। 1 2 3 4 5 6 7। এটা 10 আৰু 7, তাৰমানে 1 10 7 17। ইয়াৰ পিছত চাওঁ আহা, এটা 10 আকৌ খোলাকৈ থকা পেঞ্চিলসমূহ গণনা কৰোঁ। 1 2 3 4 5 6 7 8। এটা 10 আকৌ 8, 1 10 8 18। ইয়াৰ পিছত এটা 10 আকৌ খোলাকৈ থকা পেঞ্চিলসমূহ গণনা কৰোঁ। 1 2 3 4 5 6 7 8 9। এটা 10 আৰু এটা 9, 1 10 9 19। ইয়াৰ পিছত এয়া চোৱাচোন, এটা 10 আৰু এই 9ডাল পেঞ্চিলৰ লগত আৰু এডাল পেঞ্চিল যোগ হ'লে কি হ'ব? 10 হ'ব। তাৰমানে আকৌ গোটত এনেকৈ বান্ধিব পৰা যাব। গতিকে কেইটা 10 হ'ল? দুটা 10। 10 আৰু 10, 2 10 20 হৈ গ'ল। আৰু 20টো কেনেকৈ লিখে? 2 আৰু এটা 0 দি লিখে। 2 10 20। এতিয়া চোৱাচোন, আমি কি শিকিলোঁ? 10ৰ পিছত 1 10 1 11, 1 10 2 12, 1 10 3 13, 1 10 4 14, 1 10 5 15, 1 10 6 16, 1 10 7 17, 1 10 8 18, 1 10 9 19 আৰু 2 10 20 শিকিলোঁ। ইয়াৰ পিছৰ ছবিত আমি আৰু ভালকৈ বুজি পাম। আহাচোন, এই পিছৰ ছবিখন চাওঁ।
ইয়াত কৈছে দহৰ গোট আৰু খোলাকৈ থকা ছবিবোৰ গণনা কৰি খালী বাকচত সংখ্যা লিখো আহা এতিয়া চোৱাচোন দহৰ গোটত এই ছবিকেইটা আছে আৰু লগতে আকৌ খোলাকৈও আছে এতিয়া সেইকেইটা লগাই আকৌ আমি দহৰ পিছৰ সংখ্যাসমূহ গণনা কৰিবলৈ শিকোচোন আহা এইয়া চোৱা ইয়াত কেইটা আছেনো বাৰু আমি গণনা কৰো 1 2 3 4 5 6 7 8 9 10 তাৰ মানে দহৰ এটা গোট আৰু খোলাকৈ কেইটা আছে এটা আছে গতিকে 10 আৰু 1 কি হ'ল 1 10 1 11 ইয়াৰ পিছত তৰমুজ চাওঁ আহা চোৱাচোন 1 2 3 4 5 6 7 8 9 10 আৰু খোলাকৈ কেইটা আছে দুটা 10 আৰু 2 1 2 তাৰ মানে 10 1 10 2 12 ইয়াৰ পিছত চাওঁ কমলা কেইটা আছেনো বাৰু 1 2 3 4 5 6 7 8 9 10 এইটো এটা দহৰ গোট আৰু খোলাকৈ কেইটা আছে 1 2 3 4 5 6 গতিকে ইয়াত কি হ'ব 1 10 আৰু খোলাকৈ আছে 6 এইটো আমি কেনেকৈ লিখিম 1 10 6 তাৰ মানে 1 10 6 16 ইয়াৰ পিছত এই আমলখি কেইটা গণনা কৰো আহা 1 2 3 4 5 6 7 8 9 10 এইটো দহৰ গোট আৰু এইফালে চাওঁচোন গণনা কৰো 1 2 3 4 5 6 7 8 9 10 এয়া আৰু এটা দহৰ গোট গতিকে এতিয়া ইয়াত দহৰ গোট কেইটা আছে দুটা তাৰ মানে 2 10 2 10 20 হয় আৰু আমি এটো কেনেকৈ লিখিম 2 আৰু 0 2 10 20 ইয়াৰ পিছত এই নাচপতি কেইটা চাওঁচোন আহা ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10 এয়া দহৰ গোট আৰু কাষত খোলাকৈ কেইটা আছে ন চাওঁচোন আহা কেইটা 1 2 3 4 5 তাৰ মানে 10 আৰু 5 1 10 5 1 10 5 কি হয় 1 10 5 15 ইয়াৰ পিছত চোৱা কল এতিয়া কল কেইটানো আছে গণনা কৰো আহাচোন কল 1 2 3 4 5 6 7 8 9 10 এয়া দহৰ গোট আৰু খোলাকৈ কেইটা আছে 1 2 3 4 5 6 7 8 9 তাৰ মানে এটা 10 আৰু খোলাকৈ 9 1 10 9 কি হ'ব 1 10 9 19 ইয়াৰ পিছত এই কৰ্দৈটো চাওঁ আহাচোন এয়া দহৰ গোট আৰু খোলাকৈ কেইটা আছে কেইটা চাৰিটা 1 2 3 4 গতিকে এটা 10 আৰু 4 কিমান হ'ব 1 10 4 হয় 1 10 4 14 ইয়াৰ পিছত লিচু কেইটা চাওঁ আহাচোন এয়া দহৰ গোট আৰু খোলাকৈ কেইটানো আছে 1 2 3 4 5 6 7 8 তাৰ মানে এটা 10 আৰু লগত খোলাকৈ 8টা তাৰ মানে 1 10 8 1 10 8 18 চোৱাচোন দহৰ গোটৰ এইফালে দহৰ গোট আৰু এইফালে খোলাকৈ থকা বস্তুবোৰ লগাই আমি কি কৰিলো এই সংখ্যাসমূহ গঠন কৰিলো আৰু এয়া চোৱাচোন অমিতা কেইটা আছে নো বাৰু এয়া দহৰ গোট আৰু ইয়াত খোলাকৈ কেইটা আছে গণনা কৰো আহা 1 2 3 4 5 6 7 তাৰ মানে 10 এটা আৰু 7টা 1 10 7 17 ইয়াৰ পিছত এই আনাৰস কেইটা চাওঁচোন আহা এয়া দহৰ গোট আৰু দহৰ গোট এটা আৰু খোলাকৈ কেইটা আছে 1 2 3 তাৰ মানে 1 10 3 1 10 3 কিমান হ'ব 13 চোৱাচোন আমি সংখ্যাসমূহ কেনেকৈ শিকিলো গতিকে ইয়াৰ পিছত আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰো আহা ইয়াত কৈছে
গণনা কৰি লিখা এতিয়া আমি 10ৰ গোট আৰু খোলাকৈ থকা এই ছবিসমূহ লগাই গণনা কৰি আমি সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো এয়া হৈছে 10ৰ গোট আৰু খোলাকৈ কেইটা আছে চাওচোন আহা 1 2 3 4 5 এতিয়া ইফালে কি হ'ব 1 10 5 হয় 1 10 5 কি হ'ব 15 ইয়াৰ পিছতে পুতলা কেইটা চাওঁ আহা ইয়াত এইটো হৈছে 10ৰ গোট আৰু এইফালে খোলাকৈ কেইটা আছে দুটা গতিকে 10 আৰু 2 1 10 2 কিমান হ'ব 12 হ'ব গতিকে ইয়াত আমি কি লিখিম 12 লিখিম গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি 10ৰ পৰা 20লৈ সংখ্যাসমূহ লিখিবলৈ শিকিলো আৰু লগতে গণনা কৰিবলৈ শিকিলো আজিৰ এই অংকটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ